Lagi yang sini di gol juga kan? Baca cari. Happy Father's Day. Iya, Bhagawan. Awan Bhagawan. Oh, Bhagawan. Bhagawan ko Happy Father's Day anjungmu. Manano ba? Bhagawan nila Bhagawan dongnya mo. Ini gaman. Ang iba baba donga. Ini ba baba donga. Oh, ini kan baba donga. Singawa sana ba baba. Siapa baba mah sana ba? Konegamo plak nan Happy Father's Day. Nambe gupa somoy na isol pati Cina. Daw Cina Father's Day ni gilja tal celebrate kagen. Dal de magwarang gi pun kagen Cina mai kon gen winam ja ne bai sol sama sia ar magwarang sia. Saya daw gilja nokku. Ya panterang ba. Ya mak barang dah alder hidup ni kan lah. Dalnya cini Father's Day ni speaker. Ya ma'am. Father's Day ni speaker. Hamaरा Father's Day आज Father's Day program और आज ma'am और बार्ता আছে. हमाक बार्ता दिबो ma'am. Nama kiba kobo? সকলোকে ফাদার্স ডে উইশ কৰিছো ঈশ্বৰে সকলো ফাদাৰক আশীৰ্বাদ কৰক আৰু মেমে আমাৰ এবিসিৰ সেক্ৰেটাৰী উমেন সেক্ৰেটাৰী হয় laknam nambe gupa fathers day ni salam ko tinga ya chini hamong ko ba fathers day por apoja ya chini father to nga mani ke mon chini hamong ko ba happy Father's Day. Thank you Mithela. Yan cik buat azul gen. Al mesok anggen na program rang abaca naiknya dau.
pacina so dia nak bersama ya sorry bago dia cina pangurana dia cina bersama bago dia cina dan jangan harap kau dia jisu yang cina আৰু সানডে স্কুলবিলাকে যেতিয়া পালন কৰে তেওঁলোকে তাৰ যিটো তাৎপৰ্য বা হিষ্ট্ৰী সেইটো তেওঁলোকে পাঠ কৰে কিন্তু ইয়াতে সেইটো মই পাঠ কৰা বা কোৱাটো দেখা নাই সেইকাৰণে মই অলপমান ক'বৰ কাৰণে ইচ্ছা কৰিছোঁ আমি পালন কৰি অহা প্ৰতিটো দিৱস যিবিলাক আমাৰ দিৱস পালন কৰা হয় তাত এটা এটা হিষ্ট্ৰী আছে বা কোনে এইটো আৰম্ভ কৰিলে তাৰ বিষয়ে আমি জানিব পাওঁ আৰু তাৰ এটা উদ্দেশ্য থাকে কি উদ্দেশ্যত সেইটো পালন কৰা হয় মাদাৰ্ছ ডে পালন কৰাৰো এটা উদ্দেশ্য আছে কোনে আৰম্ভ কৰিছিলে সেইটো লিখা আছে তেনেকৈ আমি গোটেই বিশ্বত চিলড্ৰেনছ ডে পালন কৰে আৰু সেই চিলড্ৰেনছ ডে পালন আমাৰ ভাৰততে আৰম্ভ কৰা হৈছিলে তাৰো এটা হিষ্ট্ৰী আছে ঠিক তেনেকৈ ফাদাৰ্ছ ডে পালন কৰাৰো এটা হিষ্ট্ৰী আছে আৰু এই ফাদাৰ্ছ ডে পিতৃ দিৱস পালন কৰিছিলে এগৰাকী মাতৃয়ে আৰু তেওঁৰ নাম আছিল মিছেছ জন ব্ৰুচ ডট তেওঁ আমেৰিকাৰ ৱাশ্বিংটন চহৰৰ স্পোকেন চহৰত মানে আছিল ৱাশ্বিংটনৰ স্পোকেন চহৰত তেওঁ বাস কৰিছিল আৰু এই পিতৃ দিৱস আৰম্ভ কৰাৰ বিষয়ে তেওঁৰ মনত কেনেকৈ চিন্তা আহিলে সেইটো হৈছে যে এবাৰ তেওঁ 1909 চনত তেওঁ এটা গীৰ্জাৰ উপাসনাত বহি আছিল আৰু সেইটো আছিলে মাতৃ দিৱস সেইদিনাখন আছিল মাতৃ দিৱস আৰু তাত মাতৃসকলক সন্মান দিয়া হৈছিলে প্ৰাৰ্থনা কৰা হৈছিলে আৰু যেনেকৈ আজি আমি মাতৃ দিৱস পালন কৰোঁ তেনেকৈ মাতৃ দিৱস পালন কৰা হৈছিল আৰু তাত হিষ্ট্ৰী হয়তো পাঠ কৈছিলে মাতৃ দিৱসৰ বিষয়ে আৰু তেতিয়া এই গীৰ্জাত বহি থকাৰ সময়ত মিছেছ ডডৰ মনত এটা কথা তেওঁ চিন্তা কৰি আছিল তেওঁৰ মনলৈ আহিছিল সেই মাতৃ দিৱসৰ গীৰ্জাত বহি থাকোঁতে আৰু তেওঁ নিজৰ পিতৃক খুব সেই সময়ত মনত কৰি আছিল কাৰণ তেওঁৰ পিতৃ তেওঁলোকে সৰু থকাৰ সময়তেই তেওঁলোকৰ মাতৃৰ মৃত্যু হৈছিল আৰু মাতৃৰ মৃত্যুৰ সময়ত তেওঁলোকৰ মাতৃয়ে 6টা ল'ৰা ছোৱালী এটা দুটা নহয় 6টা ল'ৰা ছোৱালী তেওঁলোকৰ পিতৃৰ লগত এৰি থৈ গৈছিল আৰু এনে সময়ত আমি সকলোৱে জানো যিবিলাকে পিতৃক হেৰুৱাইছে বা যিবিলাকে মাতৃক হেৰুৱাইছে আমি জানো আৰু যিসকল পিতৃ বা মাতৃয়ে তেওঁৰ স্বামী আৰু ভাৰ্যাক হেৰুৱাইছে তেওঁলোকে জানে ল'ৰা ছোৱালী পালন কৰাটো কিমান এটা কষ্টকৰ বা কিমান সমস্যাৰ সময় বা দিন হয় আৰু সেই পিতৃগৰাকীও তেওঁৰ ভাৰ্যা তেওঁৰ ঘৈণীয়েকৰ মৃত্যুৰ পিছত 6টা ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰাটো তেওঁৰ কাৰণে ধেমালি নাছিলে আমি অনুমান কৰিব পাৰোঁ কাৰণ তেওঁ অকল ল'ৰা ছোৱালীক চোৱাই নহয় তেওঁলোকৰ খোৱা লোৱা কাপোৰ কানি ধোৱা সকলো যত্ন তেওঁ কৰিব লাগিব এগৰাকী মাতৃয়ে যিমানখিনি কৰিব লাগে তাৰ সকলো দায়িত্ব আৰু তাৰ লগতে খোৱা তেওঁলোকৰ আহাৰ পানী যোগাৰ কৰা সকলো নিশ্চয় তেওঁ কৰিব লগা হৈছিল আৰু মিছেছ ডট সেই গীৰ্জাত বহি থাকোঁতে এই কথাটো চিন্তা কৰি আছিল আৰু সেইকাৰণে তেওঁ চিন্তা কৰিলে যে তেওঁৰ মনতে এটা সিদ্ধান্ত ল'লে যে যেনেকৈ মাতৃ দিৱস পালন কৰিছে ঠিক তেনেকৈ তেওঁ এটা সিদ্ধান্ত ল'লে যে মোৰ পিতৃক জীয়াই ৰাখিবৰ কাৰণে মোৰ পিতৃক সন্মান জনাবৰ কাৰণে আৰু লগতে গোটেই পৃথিৱীত থকা যিসকল পিতৃ আছে তেওঁবিলাকক সন্মান দিবৰ কাৰণে তেওঁ এটা দিন তেওঁ পালন কৰিব পিতৃ দিৱস হিচাপে পালন কৰিব যিটো তেওঁ সেই তাৰ কাৰণে তেওঁ কি কৰিলে মিছেছ ডট তেওঁ স্পোকেনৰ মন্ত্ৰীসভাৰ
সভাপতিৰ ওচৰলৈ গ'ল আৰু তেওঁ সকলো কথা ক'লে আৰু তেওঁ লিখিলে আৰু তেওঁ ক'লে যে যিদৰে মাতৃ দিৱসত সকলো মাতৃসকলক সন্মান জনোৱা হয় সেইদৰে পিতৃসকলকো সন্মান জনোৱা হওক আৰু সেইকাৰণে পিতৃ দিৱসৰ বাবে এটা বিশেষ দিন নিৰ্ধাৰণ কৰিব লাগে এটা বিশেষ দিন নিৰ্ধাৰণ কৰি সকলো মণ্ডলীবিলাকক জনাব লাগে যাতে সেইটো দিনত সকলো মণ্ডলীতে পিতৃসকলক সন্মান জনোৱা হয় পিতৃসকলৰ কাৰণে যাতে প্ৰাৰ্থনা কৰা হয় তাৰ কাৰণে তেওঁ অনুৰোধ জনালে আৰু তেতিয়া স্পকেনৰ মন্ত্ৰী মহোদয় এই প্ৰস্তাৱটো তেওঁলোকে সন্মতি জনালে তেওঁলোকে প্ৰস্তাৱটো গ্ৰহণ কৰিলে আৰু জুন মাহৰ ৩য় ৰবিবাৰৰ দিনটো পিতৃ দিৱস হিচাপে পালন কৰিবৰ কাৰণে তেওঁলোকে নিৰ্ধাৰণ কৰিলে আৰু এই দিনটো আছিল বিশেষ তেওঁৰ পিতৃৰ জন্মদিন আৰু তেওঁৰ পিতৃৰ জন্মদিনটোকে পিতৃ দিৱস হিচাপে গোটেই বিশ্বত পালন কৰা হৈছে আৰু আজি আমি এই দিনটো পালন কৰিছোঁ আৰু এইটোৱে হৈছে আৰু দীঘলীয়া আছে হিষ্ট্ৰীটো